গুড মৰ্ণিং বহা বহিকেইটা দেখা পাই দেখোন তনাৰ মুখৰ ৰঙে বদলি গেল হা তেলচুৰা এই বহিকেইটা বিলে দেচোন কি হৰিব নালা তনা লাজ পোৱা নাই লকডাউনত চবে ঘৰত বহি বহি গাধা হৈ গৈছ ঐ সাগৰিকা তুমি কিমান নম্বৰ পাইছ কি হ'ল নককে কিমান নম্বৰ পাইছ স্যার 45 লাজ লাগা নাই এশৰ ভিতৰত মাত্ৰ 45 পাইছ পঢ়া পাতি কৰবে অলপ ঘৰত আৰু চিৰিয়েল চাওঁতে অলপ কমাবা বিমলা তুমি কিমান পাইছ স্যার 50 পাইছো মোবাইলত গুৰুত্ব নিদি যদি পঢ়াত অলপ বেছিকে গুৰুত্ব দিলে হয় তেইতে দুটামান নম্বৰ বেছিকে পালা হয় বহা এটা দিও লংকে তুমি কিমান নম্বৰ পাইছ স্যার মই 82 পাইছো 82 তুমিতো ইমান কম নম্বৰ পাব নাগিছিল এবাৰ কিয় ইমান কম নম্বৰ পালা স্যার পরীক্ষা দিন আমার হাগা হয়েছিল উত্তর লেখাতকে কন্ট্রোল করা দে বেশি গুরুত্ব দিয়েছিল স্যার ও ইটা হে বুজি পালু পরীক্ষার দিনা গন্ধে চকলেটটো তই হে বিলি আসলি হেই হাঁহি নহয় ইটো প্ৰব্লেম তনাৰা বাবাৰে তেলচুৰা তুমি কিমান নম্বৰ পাইছ কৈ দেচোন চবকে কি হ'ল বাপা কিমান পাইছ নককে স্যার 0 পাইছো যোৱাবাৰ দিও তুমি 75 পাইছিলা এবাৰ কিয় 0 পাইছ স্যার এবার মই পরীক্ষা একলাই বইবা লাগা হইছি জবাবার লঙ্কার লগত পইছিলো তোমাৰ দেউতাৰ নাম্বাৰটো দেছো মোক তোমাৰ দেউতাৰ লগত মোৰ অলপ কথা পাতিব লগা আছে তেলচুৰা দেউতাৰ নাম্বাৰটো দে তাড়াতাড়ি স্যার আমার দেউতার মোবাইলটো বেয়া আইছি ও হয় নেকি তেনেহ'লে তোমাৰ ঘৰৰ এড্ৰেছটো দিয়া ঘৰত যাই হ'লেও তোমাৰ দেউতাৰ লগত আলোচনা কৰিম মই স্যারে তার মানে মোক মারখু এরব দেউতাই যদি 0 পাওয়া বলে গম পায় মোর পিঠির চাল এরি দিব কি হ'ল হা কি ভাবি আছ স্যার ঘৰত এটা বেয়া মোবাইল আছে হিতু মোবাইলত মাঝে মাঝে ফোন লাগে হিতু নাম্বার দিলি হব না দে দে সেইটো নম্বৰ দে 600393 তন্দে যাই থাকচোন মোৰ অলপমান নন্দৰ লগত কাম আছে ও তেলচুৰা আজি গধূলি নেথাৰামৰ দোকানত কি খুৱাবি আমাক আৰে মই তন্দক কিয় খুৱামে খাৱাৰ কথা কিতান কলো মই ও হয় নেকি তই যি পৰীক্ষাত 0 পাইছা আমি ঐ স্কুলৰ কথা স্কুলতে ৰাখবা দি আমাৰ ঘৰত ইগলাখান কথা নুলবি কিন্তু গধলা নেথেৰামৰ দোকানত এবি চিপছ আৰু চানা ভাজা খুৱাম যা তন্দে ইটান যা মই নন্দক লগ ধৰো দে হ'ব দে হলকানে এবি কিন্তু দোকানত ৰখাচোন ৰখা ৰবা তোমাৰ স্কুল আজি সোনকালে ছুটি দিলাক না কি হা ও খুৰা আজি হাফ ক্লাছ হৈছি হয় নেকি পিছে আমাৰ তেলচুৰা আজি তোমাৰ লগত অহা নাই নেকি ও খুৰা তেলচুৰা আমাৰ লগতে আছিল কিন্তু সি তা নন্দহঁতৰ ঘৰত আছে তাৰ বলে নন্দত তাত কিবা কাম আছে এই মাত্ৰ সোমাইছি নন্দত হয় নেকি দিয়াতে তোমাৰ যাই থাকা এতিয়া ঠিক আছে আমি যাওঁ দে খুৰা যা নন্দ তই মোক এইখিনিতে হেল্প করবাই লাগবো তই মোৰ একমাত্ৰ দোষ তই মোক নুসুধাকে ইটো কাম কিয় কৰলি ইগলা ক্ষেত্ৰত মই তোক সহায় কৰিব নোৱাৰো দে
প্লিজ নন্দ ইবাৰৰ কাৰণে হেল্প কৰি দি না নেক্সট টাইম মই এনেকুৱা ভুল নকৰো প্লিজ নন্দ প্লিজ হেই তন্দে এইগিলা কি বকি আছা মোৰ মাথাত একোই সোমোৱা নাই মোক অলপ বুজাই কবি না এ চন্দন মাষ্টৰে ইয়াক তাৰ বাইফাকৰ নাম্বাৰটো সুধিছিলে ই বেটা মোৰ নাম্বাৰটো দিছি মাষ্টৰক ইটা মাষ্টৰে ফোন মাৰলি মই আৰু বাইফাক বুলি ক'ব লাগে বোলে মই এইগিলা 2 নম্বৰে কাম কৰিব নোৱাৰো দে ভাই তই কি খাতাৰনাক বস্তুৱে কেতিয়াবা ক'ৰবাত মস্ত ডাঙৰ জটলুকে ফেলবি ও মেছ তই নন্দক বুজয়ে মাত্ৰ একবাৰৰ কাৰণে ছাৰৰ ফোনটো ৰিচিভ কৰবা দি না ছাৰৰ লগত মাত্ৰ দুটামানহে কথা পাতবা লাগে এনেও ছাৰে আমাৰ দেউতাক চিনি নাপে নাই নাই তই মোক সুধি নাম্বাৰ দিছিলি নেকি মই একো হেল্প কৰিব নোৱাৰো তোক হৈ তেলচুৰা তইতো বিৰাট ডাঙৰ ভুল কাম কৰছা মই যদি নন্দ জেগাত হলো হয় ময়ো তোক হেল্প নকৰলো হয় উল্টকে যাই ঘৰত যা কমপ্লেইনে দি আহিলো হয় অ তন্দে তাৰ মানে মোক অলপ হেল্প নকৰা নকৰো হেল্প দে ঠিকে আছে দে তই যি সিদিনা গাম্বুৰা জীয়াকৰ লগত পাৰ্কত বহিছিলি সিটো কথা তাৰ মানে গাঁৱত প্ৰচাৰ কৰবা লাগব আৰু উমেশ তোক সিদিনা ৰতনহঁতৰ বস্তিত যোৱা খেলে থকা দেখা পাইছিলো তোৰ কথাটো ঘৰত ক'বা লাগব তেলচুৰা তই এইগিলা কৰ কি কথা কয় তোৰ লগত আমি ধেমালিহে কৰি আছিলো আমিতো হেল্প কৰিম দে হয় না উমেশ নিশ্চয় হেল্প কৰিম বাইপেক কিয়া মায়াকৰো এক্টিং কৰিম তই টেনশ্যন ল'বাই নালগে দে হ'ব দে ছাৰা ফোন কৰলি তন্দে দুও কিবাকে মেনেজ কৰবি মই এতিয়া যাওঁ পাৰবি না তন্দে মেনেজ কৰবা যা যা তই একো টেনশ্যন ল'ব নালগে আমি চব মেনেজ কৰিম যা ঐ ৰা ঐ নন্দ হাততে কিয় গেছলি তই হাও মই নন্দথিত যোৱা বুলি দেউতাই আৰু কিনকে গম পালাকে মস্ত টান হাগা লাগছিলে সেইকাৰণে নন্দথে থাকবা গেছলো ৰাতিপুৱাৰ পৰা পেটটো কেম্বা লাগি আছিল পেট বেয়া নহয় কি হ'ব দুনিয়াৰ দোকানৰ বস্তু মাখা খাই মৰা উঠ ইখেন দুহুন তেলচুৰা হাতৰ গাঁও ৰাস্তাত কাবাক লাগ পালি তাৰ এড্ৰেছটো লৈ ল'ব পাৰিলি সহজ হলা হয় কোনো নাহে দেখোন ৰাস্তাত তাৰ বাপেকক ফোন এটা মাৰিছ হে নন্দু কেতিয়াবা আমাক তেলচুৰাই মস্ত ডাঙৰ বিপদত ফেলে মাৰবয়ে তাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিছিল তাৰ দিনক দিনে বদমাছি বাঢ়ি যাব ধৰিছে তাক আজি এটা ভাল শিক্ষা দিব লাগিব হেল্ল' আপুনি তেলচুৰা দেউতাক হয় না মই স্কুলৰ পৰা ফোন কৰিছিলো উমেশ চন্দন মাষ্টৰে ফোন মাৰিছিয়ে তেলচুৰাক আজি এটা ভাল শিক্ষা দিব লাগিব ছাৰ মই তেলচুৰাৰ দেউতাকে কৈ আছো দিয়ক মই আপোনালোকৰ গাঁৱতে আছো আপোনাৰ লগত অলপ কথা আছিলে মই আপোনালোকৰ ঘৰটো চিনিব পৰা নাই আমাৰ ঘৰত আহিবা খুজিছি আপুনি এটা কাম কৰক কাৰোবাক সোধকচো নন্দৰ ঘৰ কোনটো বুলি আপোনাক দেখাই দিব দিয়ক মোক এই এলেকাৰ মানুহ চবে চিনি পায় ৰাস্তাত এটা মানুহ নাই আপোনাৰ নামটো জানো যাতে আপোনাৰ ঘৰটো ল'ব পাৰিম দিয়ক আপুনি ঘৰতে আছে না ঘৰতে আছো দিয়ক আপুনি আহি থাকক চন্দন মাষ্টৰক আৰু ঘৰত কিয় মাতলি ঘৰত নাই বুলি ক'লি লেঠাই চেছিল এতিয়া কিন্তু মস্ত ডাঙৰ হাংগামা লাগব আন পাছো দেই তই ইটাক লাগি আকৌ বুজিয়ে পোৱা নাই তেলচুৰাৰ পিঠি কুয়া হৈ যাব তই মাত্ৰ মই কোৱাৰ দৰে কাম কৰি যা ৰ'বচোন ৰ'ব আপোনাক এটা কথা সুধো ৰ'ব নন্দহঁতৰ ঘৰটো আপুনি চিনি পায় নেকি নন্দ মানে তেলচুৰাৰ বাইপেক নন্দ তেলচুৰাৰ বাইপেক নন্দ চিনি নাপায় নেকি আপুনি মই তেলচুৰাই পঢ়া স্কুলখনৰ মাষ্টৰ বাইপেকৰ লগত অলপ কথা আছিলে মোৰ মই নন্দক চিনি পাওঁ কিন্তু তেলচুৰাৰ বাইপেক নন্দকহে চিনি নাপাওঁ আপুনি যদি নন্দঠেত যাব খুজিছি এই টিঙৰ বেৰাখন দেখা পাইছি না সেইটোৱে নন্দঠেৰ ঘৰ বহুত বহুত ধন্যবাদ দিয়ক এইমাত্ৰ তেলচুৰাই দেউতাকে মোক ফোন কৰিছিলে তেখেতে ঠিকে কৈছিল এই অঞ্চলৰ চব মানুহে তেখেতক চিনি পায় মই যাওঁ দিয়ক এতিয়া
তেল চোৰাৰ বাইপাক নন্দ আৰু মাষ্টৰৰ লগত তেল চোৰাৰ বাইপাক হৈ পেলাই কোনে কথা পাতিলাক কি কেছ ও এইটো তেল চোৰাৰ ঘৰ হয় না হয় আপুনি তেল চোৰাৰ স্কুলৰ পৰা আহিছে নেকি হে অলপ আগতে মই ফোন কৰিছিলো আপোনাক ছাৰ আহক আহক পিছে ছাৰ কিবা সকাম আপোনালোকৰ তেল চোৰাই আজি অসমত শূন্য বাচিহে অসমত থাকি যদি ভালকে অসমীয়া ভাষাটো নাজানে তেনেহ'লে অসমখন কেনেকে উন্নতি কৰিব হে হয় নেকি তেতিয়াহ'লে ছাৰ তাক ইংলিছ মিডিয়ামতে নাম লগাই দিওঁ নেকি ঠিকে আছে যদি ইংলিছ মিডিয়ামত দে অতি সোনকালে ৰাতলৈ যাব পাৰিব তেতিয়াহ'লে ছাৰ কি কৰা ভাল হ'ব ৰ'ব তেল চোৰা ঘৰত কোনি পঢ়েনো ছাৰ মোৰতো ইমান পঢ়া শুনা নাই আমাৰ মায়াকে পঢ়ে তেনেহ'লে আপোনাৰ লগত কথা পাতি লাভ নাই মায়াকক মাতকচোন তেল চোৰাৰ মায়াক ছাৰ আহিছি হা অলপ মাত দি আছো কোনে আছে হে আপুনি মানে ডিপ্ৰে হে ভাবলাক না ঘুমাইছিল মাত্ৰ কোনে হে ৰে আমাৰ তেল চোৰাৰ স্কুলৰ মাষ্টৰ ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ বিহু খাবা আছে নেকি আমাৰ তাকে পিঠা লাড়ু একো নাই চব শেষ হৈছে বিহু খাবা নাই তেল চোৰাই বোৰে অসমীয়াত শূন্য পাইছি কি পঢ়িছো তুমি অসমীয়া আপোনাৰ চলে ভালকে নপঢ়ে মই কি কৰো আপুনিতো একদিনো নপঢ়ো টিউচন এটাও লগাই নেদে কথা ভালকে কবি টিউচন দিবা মোৰ পইচা আছে নেকি তই মায়েৰ ঘৰৰ পৰা পইচা আনছা ঘুচান নাকৰ মাৰেন দাও ফেৰি চুলি পাক মাৰি ছিগি দিম মাৰকচোন মাৰক মই কি চাই থাকিম বুলি ভাবিছে নেকি কাণৰ লুটি গৰম কৰি দিম ময়ো তোকো দেৱে বকচোন বক মাৰকচোন মাৰক নাম ৰাখে মাৰা দোকানত বৰা আপোনাৰ কিবা আছে না কাজিয়া কে কৰছি কাজিয়া কৰিলে চব সমস্যাৰ সমাধান নহয়তো তেল চোৰা ক'ত আছে মাতকচোন মই কি জানো দিনটো তলতলৈকে সুধি থাকে বাইপাকত দৰে তেল চোৰাক মাতি আনক মোক তই ক'ত ঘূৰি ফুৰা দেখিছা মায়া কৈছা চলি চম্লাবা শিকবি তাক লৈ আনো তোকো দি আছো আজি ছাৰ মই এখন ঘৰত বিয়া হ'ব লগা আপি নাছলো মাজৰ মানুহগিলাই এতে বিয়া দি মোক ধ্বংস কৰি দিলে এইগিলা ভাবি একো লাভ নাই কপালত যি লেখাই আছে সেইটোৱে হ'ব মই আজিকালি আপিয়ে বিচাৰিব নাই ছাৰ আপোনাৰ চাকৰিটো ৰেগুলাৰ হৈছে না মোৰ ভণ্টি এটা আছে কিমান মান বয়স হৈছে বনেৰেৰ ছাৰ 39 মান হ'ব আমাৰো খুৰা এজন আছে ৰ'ব তাৰ লগত দেখিজনী ভালকে মিলিব ছাৰ আনছো ইয়াক হাও কোনে এইটো দেউতা কোনে এইটো চকুত টিপ মাৰি আছে দেখোন তই মাৰেক চিনি নাপা ছাৰ আগত নাটক কৰিব আহিছা আপোনাকো চিনি নাপাব কেতিয়াবা মাৰেক চিনি নাপা মাই এনে তামচা কৰিছিলো তই ইমান জোৰে কিয় মাৰছা তামচা মাষ্টৰ আগত তামচা কৰা তই লাজ নাপা তই মাষ্টৰ আগত তামচা কৰিবা আজি অসমত কিমান পাইছা তই নকওঁ মাইৰে কিমান পাইছ মাই শূন্য পাইছো অসমত শূন্য পাইছে বোলে তই শূন্য পাইছা তোক সেই কাৰণে স্কুলত পঠাইছিলো সেই কাৰণে পঠাইছিলো তোক স্কুলত সেই কাৰণে পঠাইছিলো কেনে লাগছি মোৰ এতিয়া আৰু মাৰক আমাৰ লাচনমান নহ'ব দিছি তাকলে ফাটে ডক্টৰ বাছাই 5 কেজি ভাল শিক্ষা নামাৰব হৈছিলো তোক মাৰলি ভাল হ'ব নেকি তাক বুজাবই লাগে আমি নামৰিম বকচোন আপুনি অসমত কম নম্বৰ পাইছা গণিতত কম নম্বৰ পালে হলা হয় তাই বেৰা পৰে মোৰ সন্মান খেদে দিলি অসমত কম নম্বৰ পাইছা পঢ়বি না যাবা ভালকে পঢ়বি না খাবি ছাৰক ক ভালকে পঢ়িম বুলি নকয় যা ছাৰক ভালকে পঢ়িম বুলি ক বাচ্চা চান্স পাই কেনে মোক ডগৰি মাৰছা তন্দক মই দি আছো ৰ শিক্ষা নকয় যা আজি পৰা পঢ়িম বুলি ক ছাৰক খানা ধৰ হ'ব দে কিমান মাৰে নামাৰব আৰু ছাৰ আপুনি মনে মনে থাকক আপোনাৰ চলি নেকি আমাৰ চলি আমি যি কৰো আমাৰ ইচ্ছা আপুনি খালি কি মনে মনে থাকক খানা ধৰবাৰ চোনা খানা ধৰ তন্দক মই মা দেউতা বনাই ভুল কৰিছিলো দি আছো ৰ তন্দক শিক্ষা কি কৈ গেল সি মাইৰত জালাত তাৰ মুখেদি কি অলছি পাত্তাই নহয় সি আৰু ভালকে পঢ়ব যাওক জিৰো নাপায় দিয়ক ঠিকে আছে দিয়ক মাধৰ বেছি নকৰব ভালকে পঢ়বা দিব মই যাওঁ দিয়ক এতিয়া দিয়ক নন্দ তেল চোৰা আজি জুতি পাই গেছি